কি ক'ব, আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু আপোনালোকক বহুত কথা ক'বলগীয়া আছে। আমাৰ ভাল বেয়া মাজতেই সদায় আপোনালোকৰ কথাই সুধি থাকোঁ। আজি মোৰ কথাও কৈছোঁ। ধুনুনৰ ভাল হৈ গ'ল বাৰু আপোনালোকৰ দুৱা আশীৰ্বাদত। ধুনুন এতিয়া লাইকত ভাল আৰু এতিয়া আপোনাৰ এসপ্তাহ হৈ গ'ল। পূৰা এসপ্তাহৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনাৰ যোৱাটো বুধবাৰে আছিলে নেকি জানো, মই হাতত এনেদৰে কেমেৰা লৈছিলোঁ। আজি আপোনাৰ হৈছে বুধবাৰ, আগদিনীয়া হৈ গ'ল। মই মানে মোবাইল হাতত লৈ কিবা যে কথা ক'ম, কিবা এটা যে ভিডিঅ' বনাম, মানে সাহসেই হোৱা নাই। মানে ইমানখিনি যিমানটো ক'বলৈ আছে কৈ দিম বাৰু। তাৰপৰা আজি বহুত অকণমান মানে মনটো অলপ ভাল লাগি আছে। মোৰ আব্বা আছিলে আপোনাৰ যোৱাটো বৃহস্পতিবাৰে আপোনাৰ প্ৰেছাৰ ব্ৰেইন ষ্ট্ৰক হৈছিলে। আমি গম পোৱা নাছিলোঁ। প্ৰথমতে তেওঁ বমি হ'ল, পায়খানা হ'ল, এনেদৰে হ'ল। আমি ইয়াত দেখালোঁ ডক্টৰক, আমাৰ লখিমপুৰতে ডক্টৰ দেখালোঁ। ডক্টৰে আপোনাৰ গেছৰ কাৰণে হৈছিল বুলি বমি পায়খানা দৰৱ দিলে আৰু চেলাইন দুটা দিলে প্ৰথম দিনাখন। তাৰপাছত মুখে মতা নাছিলে, আমি ভাবিছিলোঁ দুৰ্বলৰ কাৰণে মতা নাই বুলি। তাৰপাছত আপোনাৰ ছেকেণ্ড দিনাখন ৰাতিপুৱা জ্বৰ উঠিলে। জ্বৰ উঠাৰ পাছত আপোনাৰ ইমানে জ্বৰ উঠিছে মানে আপোনাৰ ভৰিখন ঠাণ্ডা, মূৰত জ্বৰ উঠি আছে। তাৰপৰা মায়ে ভাবিলে কি, আমি ভাবিলোঁ আৰু জ্বৰ উঠিছে আকৌ এবাৰ দেখাই চাওঁ। বেলেগ এজন ডক্টৰ দেখাবলৈ গ'লোঁ। তাৰপৰা সেইজন ডক্টৰক দেখালোঁ। সেইজন ডক্টৰে নুমল দাসৰ তাত আমাৰ ইয়াতে মানে চিট দিবলৈ দিলে। চিট দিয়ালে। তাৰপৰা সুধিছিলে আৰু মানে আপোনাৰ কি কাৰণে মুখে মতা নাই। আগতেও মুখে মাতি আনি সুধিছিলে, আগতেতো মুখে মাতে, কেতিয়াবা মানে অকণমান মানে আপোনাৰ প্ৰেছাৰ পায়খানা লেট্ৰিন মানে আপোনাৰ পায়খানা আৰু বমি হ'লে আবাই মানে একেবাৰে খোৱাটো এৰি দিয়ে। সেইকাৰণে ভাবিছিলে আৰু যে সেইটো কাৰণে হ'ব পাৰে বুলি ভাবি আছিলোঁ আমি। অকণমান দুৰ্বল হৈছিলে। তাৰপিছত যেতিয়া চিটি স্কেন কৰালে, আমাৰ ইয়াত ভৰ্তি কৰিলোঁ নাৰ্ছিং হোমত। তাৰপৰা চিটি স্কেন কৰালে। চিটি স্কেনত আপোনাৰ ব্ৰেইনত ষ্ট্ৰক হৈছে বুলি ক'লে। 6 ml মান মানে আপোনাৰ ব্ৰেইনত মানে তেজটো ওলাই আহিছে নি জমা হ'লে এনেকৈ কৈছিলে আৰু। তাৰপৰা দিনটো আমি তাতে থাকিলোঁ, ICUত ৰাখিলে। ৰাতিটো বৃহস্পতিবাৰ দিনাখন ৰাতি লৈ গ'ল আপোনাৰ গুৱাহাটী ৰহমান হস্পিটেলত এতিয়া আছে তেওঁ। প্ৰথমতে 2টা ৰাতি ICUত থাকিলে। ICUৰ পৰা উলিয়ালে। ICUৰ পৰা উলিয়াই কেবিনত থাকিছে। অক্সিজেন আপোনাৰ দি থকা হৈছিলে 4 দিনমানলৈকে। অক্সিজেনটো অকণমান কমি আছিলে। এতিয়া আল্লাই কৰাত আপোনালোকৰ দুৱাত মানে ভাল হৈছে আৰু এতিয়া অকণমান মনটো মানে বহুত বেছি ভাল লাগি আছে। সেইকাৰণে ভাল লগা দেখিয়ে মোবাইলটো হাতত লৈছোঁ, কিবা এটা বনাম বুলি ভাবিছোঁ আৰু আপোনালোকৰ মাজলৈ আগবঢ়াম। আমি গুৱাহাটীলৈ এবাৰ চাবলৈ যোৱা কথা আছে। কাইলৈ শুক্ৰবাৰে যাম। কাইলৈ ন পৰহিলৈ যাম। আজি বুধবাৰ, শুক্ৰবাৰে ৰাতিকৈ যাম আৰু আপোনালোকক দেখাই থাকিম বাৰু। যদি যাই পিনি কৰিব পাৰোঁ, যদি ভাল লাগে কৰিম, আৰু যদি মনটো ভাল নালাগে নকৰোঁ। এতিয়া লাইকত আপা বহুতখিনি ভাল পাইছে, আপোনাৰ কথা বতৰাও পাতিছে। সেয়াই আৰু এতিয়া কিমান দিন থাকিব লাগে আপোনালোকক জনাই থাকিম বাৰু। তেতিয়াহ'লে ভিডিঅ'টো চাই যোৱা শেষলৈকে। আজি নিৰামিষ কিবা বনাম আৰু সেয়াকৈ খাই মেলি আছোঁ আৰু সেইকাৰণে ভাল লগা ভাৱেহে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালোঁ। নহ'লে ভিডিঅ'টো মই নকৰিলোহেঁতেন। আৰু আপোনালোকে জনাবলৈ ভাল লাগিছে। আপোনালোকে মানে মোৰ যেতিয়া মই ক'ত যাওঁ, কি কৰোঁ, আপোনালোকে চব গম পাই থাকে আৰু আমাৰ সুখতো ভাগ লয়। আৰু দুখতো সেইকাৰণে পৰিয়াল হিচাপে আপোনালোকক ক'বলৈ লাগে বুলি ভাবিহে ক'লোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। ৰাতিপুৱা নাস্তা খোৱাই নাই, কিন্তু লগতে দুপৰীয়া কাৰণেও বনাই দিছোঁ। আপোনাৰ তেলতে মই পিঁয়াজ দি দিছিলোঁ। পিঁয়াজখিনি ভাজি হোৱাৰ পাছতে মিক্স তেল দি দিলোঁ, হালধি নিমখ দি দিলোঁ আৰু পিঁয়াজ দি পিনি মই এইখিনি ইয়াতে ভাজি ল'ম অকণমান দি। আৰু আনফালে মই ৰুটি বনাইছোঁ। ৰাতিপুৱা নাস্তা নখোৱা অকণমান দেৰি হয়, মানে 10টা বাজে আৰু এটা গ'ল স্কুললৈ। আৰু এতিয়া মই ৰুটি বনাই লওঁ। আজি অকণমান ৰুটি বনাই দেখাই দিছোঁ, সময়টো অকণমান আছে কাৰণে। এতিয়া চাওকচোন, ৰুটি আটাই মানে মোৰ গাত পূৰা বগা হৈ আছে। তথাপি অকণ দেখাইছে। ৰুটিটোনো ফুলে নে নুফুলে আপোনালোকক দেখাম দেই। এয়া চাওক, আজি বহুত দিনৰ মূৰত দেখাইছোঁ ৰুটি বনোৱা। আমাৰ সদায় ৰুটি খোৱা হয় বাৰু ৰাতিপুৱা। আৰু এয়া চাওক, ৰুটিটো বহুত ধুনীয়াকৈ ফুলি আহিছে। ফুলি যদি আহে আপোনাৰ খাবলৈ বহুত বেছি ভাল লাগে, কোমল হয় আৰু। এয়া চাওক, মই হটকেছত নথওঁ দেই, এনেদৰে আমি গৰমে গৰমে বনাওঁ আৰু খাওঁ। চাওক, ৰাতিপুৱা আৰু নাস্তা খাবলৈ কাৰণে আপোনাৰ চব্জি বনোৱা হৈ গ'ল। কিন্তু মই দুপৰীয়াৰ কাৰণে বেটাৰহঁতি স্কুল আজিকালি সোনকাল হৈ গ'ল। ৰাতিপুৱা খোৱাটো অকণমান মানে আপোনাৰ দেৰি, মানে লৰালৰি হয় যে, ভালকৈ খাব নিবিচাৰে। আৰু এইফালে দাইল হৈ গ'লগৈ। দাইলত মই এটা ভাতকেৰেলা দি দিছিলোঁ, কাৰণ মায়ে মই দুপৰীয়া থাকোঁ। ভাতকেৰেলাটো মই চাটনি কৰি খাম আৰু মায়ে মই, বেটাটো নাখায়েই। আৰু টেষ্টি দাইল ৰেডি হৈ গ'ল। চাওকচোন, কালাৰটো কিমান ধুনীয়া হৈছে। এনেদৰে ভাজি মই অকণমান কম সময়তে বনাব বিচাৰোঁ আৰু এইফালে আপোনাক ক'লোৱে এবাৰ কথা, এইফালে ৰুটি হৈ গ'লগৈ। মিষ্টাৰ খাব আৰু আমিকেইটাই বেছি ৰুটি নাখাওঁ, এটা বা দুটা ৰুটি খাওঁ আৰু। এইফালে দুপৰীয়াৰ কাৰণে আকৌ মই যা যোগাৰ কৰি আছোঁ। এইফালে ভেন্দি কাটি লৈছোঁ। ভেন্দিটো আপোনাৰ এনেদৰে দুটুকুৰা কৰি লৈছোঁ। আৰু এইফালে লৈছোঁ নহৰু, পিঁয়াজ আৰু আদা। পিঁয়াজ লৈছোঁ 2টা। চাওক, আপোনালোকে নিজৰ আন্দাজমতে লৈ ল'ব। আৰু এখন কেৰাহী ল'লোঁ। কেৰাহীখনত মই এয়া চাওক ভেন্দিখিনি দি দিছোঁ। ভেন্দিখিনি অকণমান ভাজি লওঁ, আপোনালোকে নাভাজিবও পাৰে, কাৰণ মই ভেন্দিখিনি ভাজি লৈছোঁ যাতে মোৰ সোনকাল হয় চব্জিটো বনাওঁতে, সেইকাৰণে ভাজি লৈছোঁ। এতিয়া মই নিমখ দি দিছোঁ আৰু হালধি দি দিছোঁ। এয়া চাওক, ভাজোঁতে অকণ নিমখ হালধি দি দিব।
এয়া মোৰ ভাজি হৈ গ'লগৈ, বেছিকৈ নাভাজিব যাতে একদম পূৰা ক'লা হৈ যায়, তেনেকৈ নাভাজিব। মই চাওক কেনেদৰে ভাজিছোঁ, অকণমান খালি গৰমে কৰি লৈছোঁ, অকণমান সেমেকি যোৱালৈকে থৈ দিছোঁ। এয়া ৰেডি হৈ গ'লগৈ, মানে এইখিনি ভেন্দি ভজা হৈ গ'লগৈ। আনফালে মই আপোনালোকক দেখাই আছোঁ, এখন কেৰাহী লৈ লৈছোঁ। একেখন কেৰাহীতে আপোনাৰ মই তেল দি দিছোঁ, আৰু তেল অকণ গৰম হোৱাৰ পাছতে মই পাঁচফোৰণ দি দিছোঁ। আপোনালোকে পাঁচফোৰণ নিদিব পাৰে, যদি নাথাকে নিদিব, যদি থাকে নিদিব। চাওক মই মিহি মিহিকৈ পিঁয়াজখিনি কাটি লৈছিলোঁ, পিঁয়াজখিনি মই ইয়াতে অকণ ভাজি ল'ম, অকণমান মানে ভাজি ল'ব, আৰু বেছিকৈ ভাজি নিদিব। মই কিমানটো ভাজিছোঁ আপোনাক দেখাই আছোঁ। চাওক ইমানটো ভাজি ল'ব, আৰু ইয়াতে মই আদা নহৰু পেষ্টখিনিও ইয়াতে দি দিছোঁ। আৰু আনফালে মই কি যোগাৰ কৰিছোঁ জানে, দৈ। আজি মই দৈৰে বনাম, এটা বেলেগ ধৰণে বনাম, আৰু আপোনালোককো দেখাম। খাই চাবচোন অলপ বেলেগ ধৰণে এনেদৰে। যদি ৰুটিৰ লগতো খাব বিচাৰে ৰুটিৰ লগত খাব পাৰে দেই, কিন্তু মই এতিয়া দুপৰীয়া ভাত খাবৰ কাৰণে বনাই আছোঁ। এয়া চাওক দৈখিনি মই এনেদৰে পেষ্ট বনাই ল'লোঁ, আৰু ইয়াতে মই দি দিছোঁ জলকীয়া গুড়ি, এইফালে হৈছে জিৰা, এইফালে হৈছে ধনিয়া, এইফালে হৈছে হালধি, আৰু এইফালে হৈছে নিমখ। বেছি মছলা দিয়া নাই, এচামুচ দিয়ে, আৰু এইখিনি মই ভালদৰে লৰাই ল'ম। চাওক ভালদৰে মিলাই লৈছোঁ, আৰু গোটেইখিনি মিল খাই গ'লগৈ। এতিয়া এইখিনি মই কেৰাহীখিনিত দি দিম। এয়া চাওক পিঁয়াজখিনিত মই দি দিছোঁ, আৰু এইখিনি মই এতিয়া ভালদৰে লৰাই ল'ম। আপোনালোকে প্ৰায়ে বনাই আৰু বনাই খাওঁ, মই আজি বনালোঁ, সেইবাবে আপোনালোককো দেখাই দিলোঁ। অলপ বেলেগ ধৰণে এনেদৰে বনাই খাবচোন। কেতিয়াবা খাবলৈ মন নাযায় যদি ভাত এনেদৰে বনাই খালে, তেতিয়া ভাতকেইটাও যায়। আৰু আমাৰ ঘৰৰ কণ্ডিশ্যনটো আপোনালোকে গম পাইছেই, তথাপিও আপোনালোকক দেখাই আছোঁ। বহুত দিন হ'ল আপোনালোকক কাৰো ভিডিঅ' চাব পৰা নাই, সেইকাৰণে মই ভিডিঅ' চাব পৰা নাই, আৰু মই নিজেও ভিডিঅ' দিব পৰা নাই। এতিয়া চাওক মই ভেন্দিখিনি দি দিছোঁ। ভেন্দিখিনি এনেদৰে ইয়াতে পেষ্টখিনি দি দিয়াৰ পাছতে, মানে মই পানী ব্যৱহাৰ নকৰোঁ দেই। এতিয়া মই এনেদৰে অকণমান দেৰি কাৰণে মজাই থাকিম, তাৰ পাছতহে অকণমান পানী এড কৰিম। আৰু আপোনালোকে যদি বিচাৰে পানী এড নকৰিলেও হ'ব। এয়া চাওক যদি মোৰ পানী এড কৰিবলগীয়া নহয়, মই নকৰিলেও হৈ যাব। এয়া চাওকচোন হৈ গ'লগৈ, মই পানী ব্যৱহাৰ কৰা নাই দেই। এয়া চাওক এনেদৰে গ্ৰেভিকৈ খাই বহুত বেছি টেষ্ট লাগে, আপোনালোকে এনেদৰে গ্ৰেভিকৈ বনাই মেলি খাই চাবচোন। মোৰ হৈ গ'লগৈ, আৰু মই এতিয়া নমাই দিম। এয়া চাওক কালাৰটো কিমান বেছি ধুনীয়া হৈছে দেখিছেনে। মই এতিয়া নমাই দিম এইখিনি। এয়া আপোনালোকক দেখাইছোঁ কালাৰটোৰ লগতে, আৰু খাবলৈও সোৱাদ হ'ব। আপোনালোকে এনেদৰে বনাই মেলি খাই চাবচোন এদিন। প্ৰায় খাই বাৰু, তথাপি মই অকণমান বনাই দেখাই দিছোঁ, আৰু মই যে বনালোঁ সেইকাৰণে। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাবচোন, মই যদি চাব পৰা নাই আপোনালোকৰ ভিডিঅ'বোৰ চাবলৈ চেষ্টা কৰিম। আৰু সেয়াই, আৰু এইফালে ভাতকেৰেলা চাটনি হৈ গ'লগৈ। এইফালে পিঁয়াজ দি কাটি লৈছোঁ, এইফালে জলকীয়া, এইফালে মিঠাতেল, অকণমান নিমখ দি দিলোঁ, আৰু এনেদৰে টেষ্টি চাটনি ৰেডি হৈ গ'ল। আমি এনেদৰে খাম আজি দুপৰীয়া ভাতসাঁজ। আৰু এইফালে অকণমান আবাৰ ফুটে দেখা দিছোঁ। আবাৰ চাওক ফুলকবি চাই থাকোঁ আৰু ভাবি থাকোঁ, এদিনতে মানে আপোনাৰ সকলো মানে উল্টা ফুল্টা হৈ গ'লগৈ। ৰাতিপুৱা আহিছিলে আমাৰ ঘৰলৈ, মোৰ ৰাতিপুৱা আপোনাৰ তেনেকুৱা হৈ গ'ল, কি হৈ গ'ল মানে ভাবি নাপাওঁ। কিন্তু আল্লাই কৰাত, সকলোৰে দুৱাত, সকলোৰে আশীৰ্বাদত আবাৰ এতিয়া বহুতখিনি সুস্থ হৈছে। আকৌ আগৰ লেখীয়া যেন সুস্থ হৈ যায়। আপোনালোকে দুৱা আশীৰ্বাদ কৰিব দেই আবাৰ কাৰণে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।